এইটো আমাৰ দেখা পাই আছে পিছফালে ইমান ডাঙৰ আমি ইমান ডাঙৰ হৈ গৈছোঁ দেখিছেনে আমাৰ ছায়াটো দেখিছেনে এইটো এটা ল'ৰা মই এটা ল'ৰা ই এটা মই এটা কিন্তু ই অলপ ডেঞ্জাৰ আছে কিন্তু মই অলপ ডেণ্ড্ৰাইট আছোঁ মানে জ্বলি আছোঁ তো ঠিক আছে বিশেষকৈ আমি এতিয়া ছায়াটো দেখাব বিচৰা নাই আমি ভাল ল'ৰা আমি কচুবিলৰ হয় আৰু আমি ইয়াতে ভুটীয়া পুখুৰী নামৰ এটা পুখুৰীৰ এই বাগিচাখনি চাবলৈ এতিয়া ইয়াতে প্ৰস্তুত হৈছিলোঁ তেতিয়া পটককৈ এটা চুইচ গেট দেখা পালোঁ তাৰপিছত আমি উঠি পেলাই এনেই অলপ খোজকাঢ়ি যাওঁ বুলি ওলাই আহিছিলোঁ তো আমি মানে ফটককৈ ভিউ এনেকৈ দেখা পালোঁ যে আমি নেচাৰেলি এট্ৰেক্টেড হৈ গ'লোঁ চ' এতিয়া আপোনাক দেখাই আছোঁ এতিয়া আমি মোৰ দোস্তে কৈছে যে এতিয়া ফটো মাৰ বুলি পিছফালৰ পৰা এয়া ফটো মাৰিব গৈ আছোঁ মই মোবাইলখনত চ' মই তাৰ ফটোটো ক্লিক কৰি দি আছোঁ এয়া যেনেকৈ এইটো এংগল হ'লে এইটো এংগলটোত ধুনীয়া লাগিব লং হৈ আছে তো পিছফালে বেকটো লং হৈ আছে আৰু ফ্ৰণ্টটো হৈ গ'ল পূৰা লেছ ঠিক আছে তাৰপিছত অলপ বস্তুটো ওপৰৰ পৰা উঠিলে এনেকৈ দেখা পাব তাৰপিছত যদি একদম মানে বিলংকৈ উঠাব বিচাৰে তেতিয়াহ'লে ট'টেলি একেবাৰে ৰাস্তালৈকে এটা যোনটো ভিউ হৈ আছে গাঁওখিনি লৈ পেলাই তাৰ পৰা এটা উঠাই দিলে এনেকুৱা লাগিব যে ভাল লাগিব তাতে মহাৰাজ নিচিনা খাৰা থাকচোন এটা মোৰ কোৱাটো নামানবি যদি মই এতিয়া চা জল্দিকে মহাৰাজ নিচিনা মহাৰাজ কেলা ৰাজাৰ পুত্ৰ দে এইটো আমাৰ ৰজাৰ পুত্ৰ চন্দন বড়ো ঠিক আছে মই ব্লগটো বনাই আছোঁ এতিয়া ট'টেলি এইটো এতিয়া ছানছেট আৰু ছানছেটৰ সময় এতিয়া আমি ওলাই আহিছিলোঁ কচুবিলৰ পৰা ভুটীয়া পুখুৰীলৈ মই মানে ইমান এটা ভিউ দেখা নাছিলোঁ ইমান ধুনীয়া লাগিছে ভিউখন একেবাৰে মানে বাগানে নদীয়ে একেবাৰে মানে ইয়াতে আপুনি চাব পাৰে তাতে এটা শিৱ মন্দিৰো আছে ওচৰত আৰু মানুহকেইটা ওচৰে পাজৰে ঘৰ আছে কি আছে সৰু সৰু ঘৰ আছে তাৰপিছত ভিউটো মানে ধুনীয়া লাগি আছে আৰু তাৰপিছত আমি বহি আছিলোঁ সেইকাৰণে ছায়া দুটা দেখা পালোঁ তাৰপিছত আকৌ টকিং ভাবিলোঁ ভিডিঅ'খন বনাই দিওঁ বুলি ভাবিলোঁ তাৰপিছত এয়া আপোনাক আৰু সেইখন শিৱ মন্দিৰ গছে ঢাকি আছে আমি ই ৰাস্তা দি আহিছোঁ এই আগফালেদি মেইন ৰোডটো পায় তাৰপিছত লাহে লাহে ভিতৰত সোমাই থাকিলে শিলবালি পায় অলপ তাৰপিছত অলপমান তাৰপিছত এইখিনিত আহি পেলাই ৰেহাই পায় তাৰপিছত আমি পাৰ হৈ ৰাস্তাখিনি এইখিনি চুইচ গেটটো নহয় এইফালে এটা ৰাস্তা আছে তাৰ কাষেৰে গৈ পেলাই সেই পুলৰ কাষত বহিলোঁ গছৰ দুটা জোপা তলত আৰু স্কুটিখন তাতে ষ্টেণ্ড কৰিছোঁ আৰু জাষ্ট এতিয়া আহিছোঁ আমি এতিয়া ইয়াৰ পৰা তাৰপিছত এই আমাৰ কি মজা জাগা আৰু না এই ভিউজবিলাক পালে আৰু পগলা মানে ভুটীয়া পুখুৰী এইটো এটা টেম্পল তাৰ ওচৰত আছে এটা পুখুৰী জিল তাতে ইমান ডাঙৰ ডাঙৰ মাছ আছে মজা এনেই মজা চাব লাগিব মাছবিলাক আছে ইয়াতে মজা আছে বঢ়িয়া চাব লাগিব আমাৰ দাদাই তাত গৈ পেলাই মইতো যাব নোৱাৰোঁ এইটো সময় মানে মোৰ এতিয়া অলপ ভয় লাগে আৰু তো মোৰ একদম প্ৰিয় বন্ধু এই চন্দন বড়োৱে তাতে গৈ পেলাই অলপমান নিজৰ ব্যাখ্যাটো দিলে ভুটীয়া পুখুৰী কেনেকৈ লাগিছে চ' মই আপোনাৰ মৰমৰ হেমন্ত গিৰি ফ্ৰম কচুবিল ওদালগুৰি ডিষ্ট্ৰিক্ট BTR in the 22nd of December we have আমি মানে দাঙি ধৰিলোঁ ভুটীয়া পুখুৰীখন তাৰপিছত ভুটীয়া পুখুৰীখন দাঙি ধৰাৰ বিষয়টো হৈ গ'ল এইটোৱে আপোনালোকৰ পৰা শুভেচ্ছা জনালোঁ আৰু মৰমৰ ভণ্টি ভাইটিসকল দাদাসকল আৰু আমাৰ আইতাসকল চবকে মই নমস্কাৰ জনাইছোঁ চ' আজিৰ পৰা মই এই ভিডিঅ'টো ফাৰ্ষ্ট মই
ইউটিউবত এৰিছোঁ মোৰ প্ৰথম দিন আজি। চ' এই গানেৰে আমি ধুনীয়াকৈ শেষ কৰিছোঁ, আপুনি শুনক। मेरे सीने में अभी यार तेरी सही धीरे धीरे अब बन रही है लिखाई जिंदगी तो चाहे तू रुके बताए वादा मेरा न के आँच न तुझ पे এইটো আমাৰ JBL বক্স। আমি আহোঁ ফুৰিব কিনে যেতিয়া আমি ক'ৰবাত কেম্পিং চেম্পিং কৰিব যাওঁ তেতিয়া আমি JBLটো ইউজ কৰি এইটো কয় আপোনাৰ ফ্লিপকাৰ্ট পাব। প্ৰাইচটো হ'ব মেক্সিমাম 4200 মান হ'ব। আপোনালোকে কিনিব পাৰে। ডিছক্ৰিপশ্যন লিংকটো মোৰ তাতে থাকিব, আপুনি ডাউনলোড কৰি পিনে অৰ্ডাৰ কৰিব পাৰিব।